Hello students, so HS or answer sheet বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীৰ বহুতো কোৱেশ্চন আছিলে যেনে answer sheet খন কেনেকুৱা হয় roll number ক'ত লিখিব লাগে registration কি ক'ত লিখিব লাগে answer sheet কি লিখিব লাগে answer sheet খন blank হয় নে rolling হয় তো এনেকুৱা ধৰণৰ বহুতো কোৱেশ্চন আছিলে HS or ছাত্ৰ ছাত্ৰীসকলৰ তো আমাৰ কিন্তু answer sheetত এটা বস্তু লক্ষ্য কৰিবলগীয়া যদিহে আমি roll number বা registration number খেলিমেলিকে লিখো গোটে এক্সাম বেয়া হৈ যায় আমাৰ কাৰণ হেতু চিন্তাতে আমাৰ বাকিখিনি কোৱেশ্চন আনসাৰ যদিও জনা থাকে তাত কিন্তু আমাৰ খেলিমেলি হৈ যায় লিখোতে যেহেতু এটা টেনচন লৈ পেলাই আমি লিখিবলগীয়া হয় যে মোৰ আনসাৰ শিটত ৰোল নম্বৰ ভুলকে লিখিলো ৰেজিষ্ট্ৰেচন ভুল জাগাত লিখিলো বা বেলেগ কিবা ভুল হৈ গল তো এনেবোৰ কথাবিলাক মানে নহবলৈ তোমালোকে এইটো ভিডিও ভালদৰে চোৱা তাৰ ইয়াত মই গোটেই ডিটেইলছত ডিসকাস কৰিম যে কোড কি লিখিব লাগিব কেনে ধৰণৰ আনসাৰ শিট থাকে আৰু কিছুমান জানিবলগীয়া কথা ইয়াত ডিসকাস কৰিম তেন্তে হা ভিডিওটো ষ্টাৰ্ট কৰো তো আনসাৰ শিটখন চোৱাৰ আগতে আমি এডমিট খনত কি আমাৰ দৰকাৰ হ'ব আনসাৰ শিটত লিখিবলৈ এখিনি বুজিলো তো প্ৰথমতে আমাক লাগিব ৰোল নম্বৰ দেখিছা ওপৰ ৰোল আৰু নম্বৰ নেক্সট আছে আমাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু সেশন এই চাৰিটা বস্তু আমাক এতিয়া লাগিব তো হেকিটা চাই লব তোমালোকে এতিয়া আমি আইছো আনসাৰ শিটলৈ তো আনসাৰ শিটৰ কোড কি লিখিম হেখিনি এটা জানিম তো এইখন তোমালোকে দেখা পাইছা এইখন আনসাৰ শিট যত ইয়াত আমি এটাটাকে ডিসকাস কৰিম যে কোড কি লিখিব লাগিব তো প্ৰথমতে দেখা পাইছা যে এটা ইনভিজিলেটৰস সিগনেচাৰ উইথ ডেট তো বহিখন জনে তোমালোকে চেক কৰিব আহিব যে গুটেখিনি লিখা ঠিকে আছে নাই তো তেওঁলোকে কি কৰিব ইয়াত সিগনেচাৰ কৰিব আৰু এটা তেওঁলোকে ডেট লিখি থৈ যাব আৰু নেক্সটত আছে আমাৰ নেম অফ দা ইনভিজিলেটৰ ইন ফুল তো জনে বহিখন চেক কৰিব তেওঁলোকৰ নামটো তেওঁলোকে ইয়াত লিখিব তো বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে ইয়াত তেওঁলোকৰ নিজৰ নামটো লিখি থৈ যায় ইয়াত কোনো ধৰণৰ নামটো মেনশন কৰিব নালাগে হেতু তোমালোকে ভুল কেতিয়াও নকৰিবা তে নেক্সট আছে আমাৰ কি তো ইয়াতে দেখিছা তাৰ পিছত আছে আমাৰ ৰেজিষ্ট্ৰেচন নম্বৰ তো ইয়াতে ৰেজিষ্ট্ৰেচন তোমাক দেখাইছিল অলৰেডি যে ৰেজিষ্ট্ৰেচন নম্বৰটো এডমিটত কিদৰ লিখা হৈ আছে ঠিক তেনেদৰে তোমালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিবা তো ইয়াৰ পিছতে তোমাক দেখিছা ইয়াত ইয়াৰ লিখা হৈ আছে তো ইয়াৰটো তোমালোকে কি কৰিব লাগিব ইয়াত যোনটো সেশন লিখা হৈ আছে ৰেজিষ্ট্ৰেচন ইয়াৰটো লিখিব লাগিব 2021 2022 তো এবাৰ যে কল দিব তেওঁলোকে এটো লিখিব ইয়াতে সেশনটো ৰেজিষ্ট্ৰেচনৰ নম্বৰ কিন্তু তোমালোকে 2024 বহাই থৈ আহিবা কিন্তু তাত এতিয়া আমি যদি চাও নেক্সট আছে আমাৰ কি ৰোল তো ৰোল আৰু নম্বৰটো এক্সট্ৰাকে আছে তোমালোকে দেখিছা এডমিটত তো তেনেদৰে ঠিক তেনেদৰে তোমালোকে কি কৰিবা ইয়াত যোনটো এডমিটত লিখা আছে ৰোলটো এক্সট্ৰাকে লিখিবা আৰু নম্বৰটো যিদৰে লিখা হৈ আছে তোমালোকে তাত লিখি দিবা এটা নেক্সট আছে সাবজেক্ট তো সাবজেক্টত তোমালোকে লিখিবা নিজৰ নিজৰ সাবজেক্ট যোনখন যি সাবজেক্ট হেতু লিখিবা ইয়াত যেনেকৈ এডুকেশ্যন আছিল তো এডুকেশ্যন লিখা আছে তো নেক্সট তোমালোকে দেখা আছে পেপাৰ তো পেপাৰত একো তোমালোকে তেনেকৈ লিখিব লাগা নহয় কিন্তু কিছুমান সাবজেক্ট আছে পেপাৰ 1 পেপাৰ 2 তেনেকুৱা সাবজেক্টত ইয়াত পেপাৰটো লিখা হয় তোমালোকে হেতু ইমান ধ্যান দিব নালাগে যদি আছে তোমালোকৰ হেতু লিখিবই লাগিব বাৰু যদি নাথাকা সকলে হেতু ধ্যান দিব নালাগে নেক্সট আছে ষ্ট্ৰীম তো ষ্ট্ৰীমটো কি হ'ব তোমালোকৰ আৰ্টছ হয় নে সায়েন্স হয় নে হেখিনি তোমালোকে ইয়াত লিখিব লাগিব মিডিয়াম লিখিব লাগিব এতিয়া নেক্সট আছে আমাৰ মিডিয়াম তো মিডিয়ামত তোমালোকে কি হয় আসামিজ মিডিয়াম হয় নে ইংলিশ মিডিয়াম হয় হেতু তোমালোকে জানাই নিশ্চয় গতিকে তোমালোকে সেই মিডিয়ামটো ইয়াত লিখিবা তো মিডিয়ামটো লিখাৰ পিছত ইয়াত তোমালোকে দেখা পাইছা ইনষ্ট্ৰাকশনখিনি আছে তো ইনষ্ট্ৰাকশনখিনি ভিডিঅ'ত যোৱাকালি মই বনাইছিলো তোমালোকে যদি চোৱা নাই তোমালোকে যোৱাকালি ভিডিঅ'টো চাই ল'ব পাৰা তো ইনষ্ট্ৰাকশনখিনি বহুত আমাৰ প্ৰয়োজন এতিয়া আমি দেখাবলৈ গৈ আছো যে এডিশনাল শীটৰ ক্ষেত্ৰত কি হ'ব আমি কি কৰিব লাগিব হেখিনি দেখাম এতিয়া চোৱা এডিশনাল শীটৰ ক্ষেত্ৰত আমি কিছুমান নিয়ম মানি চলিব লাগে বহুতে কিন্তু এটো নিয়ম ইগনোৰ কৰি দিয়ে যাৰ ফলত তেওঁলোকৰ পিছত বিপদত পৰে এতিয়া চোৱা এডিশনাল শীট মানে হৈছে তোমালোকৰ মেইন কপিখন শেষ হোৱাৰ পিছত যোনবিলাক তোমালোকে এক্সট্ৰা পেজ লবা তাৰ কথা কৈছো মই তো প্ৰত্যেকটা এডিশনালৰ পেজৰ ওপৰত তোমালোকে যোনটো আমাৰ এৰডি যোনটো ইন্ডিকেট কৰা আছে নম্বৰ তেনেকুৱা এটা নম্বৰ দেখিবা প্ৰত্যেকটা এডিশনাল শীটৰ ওপৰত তেনেকুৱা নম্বৰ এটা থাকিবই এতিয়া এই নম্বৰটো কি কৰিব লাগে জানা তোমালোকে তো এডিশনাল পেজৰ নম্বৰ কিটা তোমালোকে এই তলত দেখিছানে সিৰিয়াল নম্বৰ অফ দা এডিশনাল স্ক্ৰিপ্ট ইউজ বাই দা ক্যান্ডিডেট মাস্ট বি এন্টাৰ্ড তো যোনখিনি তোমালোকে এডিশনাল শীট লবা ইয়াত তোমালোকে লিখিব লাগিব কোড লিখিব লাগিব ভালকে দেখাইছো তো ইয়াত তোমালোকে দেখা পাইছা এৰডি প্লাস যোনটো ইন্ডিকেট কৰা হৈ আছে হেখিনি তোমালোকে এডিশনাল নম্বৰটো তোমালোকে লিখিব লাগিব আৰু এখন এটো পেজ কোড থাকিব ফাৰ্ষ্টৰ মানে মেইন কপিখনৰ ফাৰ্ষ্ট পেজটোতে আমি তলৰ ফালে মই দেখালো অলৰেডি তো তাত তোমালোকে এনেকুৱা দেখা পাবা তো তোমালোকে কি কৰিব লাগিব ইয়াত দেখা পাইছা কেটা আছে ছটা ঘৰ বনোৱা হৈ আছে তো ছটা ঘৰত তোমালোকে যদি ছটা পেজ লোৱা তো ছটা নম্বৰ ভৰাব লাগিব এটা পেজ ললে ফাৰ্ষ্টত তুমি তেনেকৈ ভৰাই আহিলা এটা ব্লকত প্ৰথমে ভৰালা পাছত সেকেন্ড ব্লকত সেকেন্ড এডিশনাল পেজৰ তোমালোকে নম্বৰটো ভৰালা প্ৰত্যেকটা এডিশনাল পেজৰ তোমালোকৰ ওপৰত যোনটো নম্বৰ থাকিব প্ৰত্যেকটা নম্বৰ ইয়াত ভৰাব লাগিব কিন্তু যিমানটা এডিশনাল পেজ লোৱা প্ৰত্যেকটা নম্বৰ ইয়াত ভৰাব লাগিব এতিয়া নেক্সট তোমালোকৰ ভিতৰ পেজটো কেনেকুৱা থাকিব তোমালোকে জানিব হয়তো মন গৈছে তো ভিতৰ পেজটো থাকিব এনেকুৱা আমাৰ মেট্ৰিকত যেটো ৰুলিং থাকে কিন্তু তেনেকুৱা ইয়াত ৰুলিং নাথাকে ইয়াত
তোমালোকে যেনেকৈ দেখা পাইছা প্লেইন পেজ থাকিব তো প্লেইন পেজতে তোমালোকে লিখিব লাগিব ইয়াত কোনো ৰুলিং পেজ তোমালোকে নোপোৱা যিকোনো এক্সামেই হওক মানে যিকোনো ছাবজেক্টৰ এক্সামেই হওক তোমালোকৰ এনেকুৱাই দিয়া হ'ব শ্বীট তো মেইন শ্বীটৰ আৰু এটা কথা থাকি গ'ল যে তোমালোকে এইটো ওপৰত দেখিছা এই ৰতে কুৱেশ্যন নম্বৰ মাৰ্কছ সেইবিলাকত বহুতে ভৰাই থৈ আহে সেইটো কাম নকৰিবা কুৱেশ্যন নম্বৰ বহুতে কি কৰে যোনটো কুৱেশ্যন তেওঁলোকে লিখি আছে এইটো নম্বৰ দি আকৌ মাৰ্কছটো কিমান আছে সেইটো দি থৈ যায় কিন্তু এনেকুৱা নহয় এইটো তোমালোকৰ কাৰণে দিয়া হোৱা নাই এইটো দিয়া হৈছে যিসকল তো এই কেইটা দিয়া হৈছে যিসকল টিচাৰে তোমালোকৰ বহীখন চেক কৰিব তেওঁলোকৰ কিমান নম্বৰ কুৱেশ্যন নম্বৰত কিমান মাৰ্কছ পালা সেইটো লিখি যায় ইয়াত এইটো যোনটো দেখিছা তোমালোকে সেইখিনি ইয়াত লিখি যায় এইটো তোমালোকৰ কাৰণে দিয়া হোৱা নাই সেইটো কেতিয়াও ভুল নকৰিবা তোমালোকৰ যদি তাত লিখি থৈ আহা কিবা কিবি তো তেওঁলোকে তেতিয়া মাৰ্কছটো লিখিবলৈ জেগা নাথাকিব তো তোমালোকৰ বিপদ হ'ব গতিকে সেইটো কাম তোমালোকে নকৰিবা এতিয়া হয়তো তোমালোকে বুজি পাইছা যে আনচাৰ শ্বীটখন কেনেকুৱা হয় ক'ত কি লিখিব লাগে তো এইখিনি কথা তোমালোকে এক্সামৰ আগতে এবাৰ চাই যাবা যাতে তোমালোকৰ ভুল নহয় আৰু আশা কৰিছোঁ এইখিনি কথাই তোমালোকক উপকৃত কৰিব HS 2024 যিসকল ছাত্ৰ ছাত্ৰী দিবলগীয়া হৈ আছে তেওঁলোকক তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন